নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ যোজনা আত্মনিৰ্ভৰ অসম যোজনাৰ বিষয়ে জানিম। বিশেষকৈ এই যোজনাৰ বাবে কোনসকল ব্যক্তি যোগ্য সেই বিষয়ে আলোচনা কৰিম। যদি আপুনি এই যোজনাৰ লাভ ল'ব বিচাৰে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব। আত্মনিৰ্ভৰ অসম আঁচনি হৈছে অসম চৰকাৰৰ এক উদ্যোগ য'ত যুৱক যুৱতীসকলক স্বাৱলম্বী হ'বলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই যোজনাৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰিবলৈ ঋণ আৰু অনুদান সুবিধা প্ৰদান কৰা হয়। ইয়াৰ কাৰণে আপোনাৰ যোগ্যতা লাগিব। আপোনাৰ বয়স 18 পৰা 40ৰ ভিতৰত হ'ব লাগিব আৰু আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। শিক্ষা আপুনি ন্যূনতম হাইস্কুল পাছ কৰা হ'ব লাগিব আৰু পৰিয়ালৰ বাৰ্ষিক আয় 5 লাখ টকাৰ পৰা কম হ'ব লাগিব আৰু আপুনি ব্যৱসায় বৰ্তমান আপুনি কি কৰি আছে সেইটো আপুনি পৰিকল্পনা দাখিল কৰিব লাগিব। মানে আপুনি প্ৰজেক্ট ৰিপৰ্ট এটা বনাব লাগিব। প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ বনাব তাৰ আগত ভিডিঅ' এটা বনাই থোৱা আছে, সেই ভিডিঅ'টো চাই আপুনি প্ৰজেক্ট ৰিপৰ্টটো বনাব পাৰিব। ইয়াত আবেদনৰ প্ৰক্ৰিয়া কেনেকৈ কৰিব পাৰিব? প্ৰথমে আত্মনিৰ্ভৰ অসম আঁচনিৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব। দ্বিতীয়তে আপুনি সাইন আপ কৰি পেলাই লগইন কৰি ল'ব। ইয়াৰ পিছত আপোনাৰ যিখিনি কাগজ পাতি আছে সেইখিনি আপুনি আপলোড কৰিব লাগিব, যেনে আপোনাৰ পৰিচয় পত্ৰ, আয় প্ৰমাণ পত্ৰ আৰু ব্যৱসায় পৰিকল্পনা মানে প্ৰজেক্ট ৰিপৰ্টটো আপুনি দাখিল কৰিব লাগিব। ইয়াৰ পিছত আপুনি এপ্লিকেশ্যন নম্বৰটো হ'ব, সেই এপ্লিকেশ্যন নম্বৰটো আপুনি সংৰক্ষণ কৰি ৰাখিব। ইয়াত আপোনাৰ প্ৰথমে ব্যৱসায় আৰম্ভ কৰিবলৈ 2 লাখ টকাকৈ দিয়া হয়। 2 লাখ টকাৰ যেতিয়া আপুনি ব্যৱসায় কৰি পেলাই বেনিফিট কৰি আপুনি ধাৰ মাৰিব তেতিয়া আপোনাক 5 লাখ টকাৰ সুবিধা দিয়া হয়। ইয়াৰ বাবে আপোনাৰ ব্যৱসায় পৰিচালনাৰ বাবে প্ৰশিক্ষণৰ বাবে আপোনাৰ সুবিধা থাকে। প্ৰয়োজনীয় কাগজসমূহ লাগিব আপোনাৰ পৰিচয় পত্ৰ যেনে আধাৰ কাৰ্ড আৰু ভোটাৰ ID, বাসস্থানৰ প্ৰমাণ পত্ৰ, আয় প্ৰমাণ পত্ৰ, শিক্ষাৰ যোগ্যতাৰ প্ৰমাণ পত্ৰ, ব্যৱসায় পৰিকল্পনা, মই আগতে ক'লো যে প্ৰজেক্ট ৰিপৰ্ট লাগিব আৰু পাছপোৰ্ট সাইজৰ ফটো আপুনি আপলোড কৰি দিব। সচৰাচৰ মানুহে মোক তলত কমেণ্ট কৰি সোধে যে মই আগতে ব্যৱসায় আৰম্ভ কৰিছোঁ, মই এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিমনে? হয়, আপুনি যদি আপোনাৰ ব্যৱসায় 2 বছৰৰ পৰা কম সময় হৈছে তেন্তে আপুনি আবেদন কৰিব পাৰে। আবেদন কৰাৰ পিছত মই কেনেকৈ জানিব পাৰিম যে মোৰ আবেদন প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে? আবেদন গ্ৰহণ কৰাৰ পিছত আপোনাক ইমেইল বা SMS-ৰ জৰিয়তে জাননী প্ৰদান কৰা হয়। যদিহে আপোনাৰ ইমেইল আৰু আপোনাৰ SMS-ৰ যোগেদি আপোনাৰ জাননী নাহে, তেনেকুৱা ক্ষেত্ৰত আপুনি এপ্লিকেশ্যন নম্বৰটো দি আপুনি ট্ৰেক কৰিব পাৰিব ৱেবছাইটত গৈ পেলাই যে আপোনাৰ ডকুমেণ্টছখিনি কিমানখিনি প্ৰচেছ আগবাঢ়িছে। আৰু নহ'লে আপুনি হেল্পলাইন নম্বৰত ফোন কৰিব 036123854444, নহ'লে আপুনি ইমেইল কৰিব info@atmanirbhorassam.in। এইটো আছিল আত্মনিৰ্ভৰ অসম যোজনাৰ যোগ্যতা আৰু আবেদন প্ৰক্ৰিয়াৰ বিষয়ে এক চমু আলোচনা। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। কমেণ্ট লিখক আপুনি এই যোজনাৰ বাবে আবেদন কৰিবলৈ ইচ্ছুক নেকি? ধন্যবাদ।